নদুৱাৰ সমষ্টিৰ অন্তৰ্গত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজি চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া চাইকেলসমূহ বিতৰণ কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে কয়, চৰকাৰে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা চাইকেলসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে। এই বিদ্যালয়খনৰো চাইকেল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ আজিৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। চাইকেল বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীৰ সহযোগিতাত আগবঢ়াই বিদ্যালয়খনৰ অধ্যক্ষ সিদ্ধাৰ্থ পাল, যুৱ লেখক সাহিত্যিক লক্ষীকান্ত বৰা, প্ৰাক্তন অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ ৰাজবংশী, ইটাখোলা ব্যৱসায়িক সন্থাৰ প্ৰাক্তন সভাপতি তপন চৌধুৰী, সমাজকৰ্মী ৰামেশ্বৰ সাহু আৰু লক্ষণ তাঁতীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে যি চাইকেল বিতৰণ কৰিছে তাৰ অংশ হিচাপে আমাৰ উত্তৰ অঞ্চলৰ এখন সুনাম থকা বিদ্যালয় দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে সন্মানীয় সদস্যসকলৰ উপস্থিতিত আজি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় পদ্ম হাজৰিকা ডাঙৰীয়াই ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে চাইকেল বিতৰণৰ শুভাৰম্ভ কৰে আৰু যথেষ্ট ছাত্ৰ-ছাত্ৰী এই বিদ্যালয়ত আছে। এই বিদ্যালয়খনৰ এটা সুনাম আছে, ভাল শিক্ষক আছে বুলি, ভাল ছাত্ৰ-ছাত্ৰী আছে বুলি, ভাল অভিভাৱক আছে বুলি উত্তৰ অঞ্চলৰ এখন খুব সুনাম থকা বিদ্যালয়। এই বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যথেষ্ট সবল পদক্ষেপ গ্ৰহণ কৰিছে আৰু শিক্ষা আৰু বৌদ্ধিক সাংস্কৃতিক ক্ষেত্ৰত ই এটা খুব সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে। আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক এই সমগ্ৰ উত্তৰ অঞ্চলৰ বৌদ্ধিক আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি ইমান গুৰুত্ব আৰোপ কৰি আৰু অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে গুৰুত্ব আৰোপ কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 165জন ছাত্ৰ-ছাত্ৰীক আজি এই চাইকেল বিতৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আৰু ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়কৰ দ্বাৰা চাইকেল বিতৰণ কৰিলে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। চৰকাৰে ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সকলো ফালৰ পৰা সুবিধা দিছে। ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰিব লাগে আৰু অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে। আজি বিধায়ক মহোদয়ে ইয়াত যি চাইকেল বিতৰণ কৰিলে আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি হিচাপে আৰু তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। MC দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱমমান শ্ৰেণীৰ বাবে অহা চাইকেলসমূহ বিতৰণ কৰিবৰ কাৰণে আমাৰ মাননীয় নদুৱাৰ সমষ্টিৰ স্থানীয় বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ উপস্থিতিত আমি সকলো ছাত্ৰ-ছাত্ৰীৰ আমি চাইকেলখিনি বিতৰণ কৰি দিয়াৰ এটা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু অতি সুন্দৰভাৱে এই কাৰ্যসূচীখিনি সম্পন্ন হৈ গ'ল আৰু এই কাৰ্যসূচীত আমাৰ স্থানীয় আমাৰ ইয়াত উদ্যমী আৰু ব্যৱসায়ী যুৱ ব্যৱসায়ী শ্ৰীযুত লক্ষীকান্ত বৰাও আছিলে আৰু তেখেতৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয় শ্ৰী দিলীপ ৰাজবংশী ডাঙৰীয়া আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত আমি ছাত্ৰ-ছাত্ৰীসকলক চাইকেলসমূহ বিতৰণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ বাবে আমাৰ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে, অকল চাইকেলসমূহেই নহয়, বিভিন্ন ধৰণৰ পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি সকলোখিনি সুব্যৱস্থা চৰকাৰে আমাক দিছে। গতিকে আমি আমাৰ অসম চৰকাৰৰ এই উদ্যোগৰ আমি শলাগ লৈছোঁ আৰু আমি ভাবিছোঁ যে অনাগত দিনবোৰত আমাৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এখন আগশাৰীৰ বিদ্যালয় হিচাপে গোটেই অঞ্চলটোতে প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে সক্ষম হ'ব। নদুৱাৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।